কিয় কৰি আছা সময় নষ্ট এই পৃথিৱীৰ মায়া মোহ কিয় কৰি আছা সময় নষ্ট এই পৃথিৱীৰ মায়া মোহ শান্তি বিচাৰি যদি আহিছা তুমি পাবা তুমি প্ৰভু যীশুৰ কাষত শান্তি বিচাৰি যদি আহিছা তুমি পাবা তুমি প্ৰভু যীশুৰ কাষত শান্তি বিচাৰি যদি ফুৰিছা তুমি মুক্তি বিচাৰি যদি আহিছা তুমি। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথি লিখা শুভবাৰ্তা 5 অধ্যায় 14 পদত আমি এইদৰে পাওঁ, তোমালোক জগতৰ পোহৰ, পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ'ব নোৱাৰে। ঈশ্বৰে মানুহক নিজ সাদৃশ্যেৰে ও নিজ প্ৰতিমূৰ্তিৰে নিৰ্মাণ কৰিলে। চন্দ্ৰই যিদৰে সূৰ্যক প্ৰতিবিম্ব কৰে ঠিক সেইদৰে মানুহেও ঈশ্বৰৰ মহিমা ও অধিকাৰক প্ৰতিবিম্ব কৰিবলৈ ঈশ্বৰে মানুহক নিৰ্মাণ কৰিছিল। কিন্তু নিজৰ পাপৰ হেতুকে সেই প্ৰতিবিম্বৰ স্বভাৱক হেৰাই পেলালে আৰু মানুহৰ জীৱন অন্ধকাৰময় হৈ গ'ল। সি নিজ ইচ্ছাৰে এই অন্ধকাৰক আঁতৰাবলৈ বিচাৰিছে, কিন্তু সি সফল হ'ব পৰা নাই। মানুহক পূৰ্ব অৱস্থা আৰু পদত নিবলৈ আৰু তাৰ প্ৰতিবিম্বৰ স্বভাৱক দুনা স্থাপন কৰিবলৈ প্ৰভু যীশুৱে মানৱ জাতিৰ পাপৰ বোজাক স্বয়ং তুলি লৈ ক্ৰুচত বলিদান হ'ল। যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰে তেওঁ পৰিত্ৰাণ পায়, তেওঁ শুদ্ধ হৈ পৰে আৰু তেওঁ ঈশ্বৰৰ মহিমাক প্ৰতিবিম্ব কৰিবলৈ সাজু হয়। এই কাৰণে সেই মানুহক প্ৰভু যীশুৱে জগতৰ পোহৰ বুলি কৈছে, যিয়ে গুপ্ত হ'ব নোৱাৰে। প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ মহিমা ও অধিকাৰক প্ৰতিবিম্ব কৰিবলৈ ঈশ্বৰে আপোনাকো সহায় কৰক। ধন্যবাদ।